হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 হোটেল ৰেডিচন ব্লু জব ভেকেঞ্চিৰ 12 পাছ জব। তো হোটেল ৰেডিচন ব্লু ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে আৰু 12 পাছ সকলে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। তো যিসকলে হোটেলত জব কৰিব বিচাৰে বা যিসকল প্ৰাইভেট জব বিচাৰি আছে তেওঁলোকে যদি ইণ্টাৰেষ্টেড হয়, আজি ভিডিঅ'টোত যিকেইটা পোষ্ট লৈ আহিছোঁ এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে শ্বেয়াৰ কৰোঁ। আপোনালোকে যদি পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে, আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰেষ্টুৰেণ্ট মেনেজাৰ ৰেডিচন ব্লু গুৱাহাটী। তো এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা ৰেডিচন ব্লু ফালৰ পৰা ৰেষ্টুৰেণ্ট মেনেজাৰৰ কাৰণে পোষ্ট মুকলি কৰিছে। কি ৰেছপন্সিবিলিটিজ ইয়াতে গোটেইখিনি মেনশ্যন কৰা হৈছে, কেনেকুৱা ধৰণৰ কি আপোনালোকক লাগিব এই জবটো কৰাৰ কাৰণে। তো আপোনালোকে গোটেইখিনি ভালদৰে এবাৰ পঢ়ি চাই ল'ব, যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। ইয়াতে প্ৰথমৰ পইণ্টটো বিচৰা হৈছে হস্পিটেলিটি প্ৰফেশ্যনেল উইথ পিৰিয়ৰ এক্সপিৰিয়েঞ্চ ইন ৰেষ্টুৰেণ্ট অৰ FMB মেনেজমেণ্ট লাক্সাৰী হোটেল এক্সপিৰিয়েঞ্চ পিফেট। তো আপোনালোকৰ হস্পিটেলিটি প্ৰফেশ্যনেল পিৰিয়ৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰেষ্টুৰেণ্টৰ ওপৰত আৰু FMB মেইনটেনেন্সৰ ওপৰত মেনেজমেণ্টৰ ওপৰত আপোনালোকৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যিসকলৰ লাক্সাৰী হোটেলত আগতে কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেট দিয়া হ'ব। ইয়াৰ লগতে ষ্ট্ৰং লিডাৰশ্বিপ কমিউনিকেশ্যন এণ্ড টিম মেনেজমেণ্ট স্কিল বিচৰা হৈছে। লগতে পেশ্যন ফৰ ফুড ছাৰ্ভিচ এণ্ড ক্ৰিয়েটিং মেমৰেবল গেষ্ট এক্সপিৰিয়েঞ্চ ability to work in a fast-paced guest-centric environment। তো এইখিনি আপোনালোকৰ এলিজিবিলিটি বিচৰা হৈছে। তো যিসকল এলিজিবল হয় পোষ্টটোৰ কাৰণে আবেদন কৰিব বিচাৰে, তো এলিজিবল কেণ্ডিডেটসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 20 ফেব্ৰুৱাৰীলৈকে। পোষ্টটো যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ভেৰিয়াছ পজিশ্যন ছান ভেলী হস্পিটেল। তো এই পোষ্টটো মুকলি কৰা হৈছে ছান ভেলী হস্পিটেলৰ ফালৰ পৰা বহুকেইটা পোষ্ট মুকলি কৰিছে। মথুৰা নগৰ GS ৰোড গুৱাহাটীত এই পোষ্টটো মুকলি কৰা হৈছে। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে চিকিউৰিটি গাৰ্ডৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। জেণ্ডাৰ অনলি মেল কেণ্ডিডেট বিচৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব। তো যিসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকে এই চিকিউৰিটি গাৰ্ডৰ পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব। ছেকেণ্ড পোষ্টটো মুকলি কৰা হৈছে লেব টেকনিচিয়ানৰ বিভাগত। ইয়াৰ কাৰণেও মেল কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা DMLT বিচৰা হৈছে। লগতে মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব লেব টেকনিচিয়ানৰ ওপৰত। লেবত কাম কৰা 1 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় এলিজিবল কেণ্ডিডেটসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যেতিয়া আপোনালোকে মেইলটোত বায়'ডাটা চেণ্ড কৰিব ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। আৰু এটা কণ্টেক্ট নম্বৰ দিয়া হৈছে। পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে 6003879290 এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 19 ফেব্ৰুৱাৰীলৈকে। পোষ্টকেইটা যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট, যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশ্যন ফিজ বা ইণ্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে' নকৰিব।
ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সেলস অফিচাৰ এক্সেল ফুডছ গুৱাহাটী হেডকোৱাৰ্টাৰ এই পোষ্টটো মুকলি কৰা হৈছে এক্সেল ফুডছৰ কোম্পানী ফালৰ পৰা এক্সেল ফুডছ কোম্পানী ফালৰ পৰা পোষ্টটো মুকলি কৰিছে গুৱাহাটী হেডকোৱাৰ্টাৰত ইয়াতে সেলস অফিচাৰৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে ৰিকুৱাৰমেন্টৰ কাৰণে এলিজিবিলিটি বিচৰা হৈছে মিনিমাম হাই সেকেন্ডাৰী পাছ সকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ লগতে 2 পৰা 3 বছৰ এক্সপেৰিয়েন্স বিচৰা হৈছে এফএমচিজি ইন্ডাষ্ট্ৰীৰ ওপৰত তো যোন সকল গুৱাহাটীৰ ক্যান্ডিডেট তেওঁলোকে প্ৰিফাৰেবল পাই যাব Salary as per market standard to market standardৰ আন্ডাৰত যথেষ্ট পৰিমাণে এটা ভাল salary আপোনালোকক দিয়া হ'ব এই জবটো কৰা বাবদ তো পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটা বা CV খন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 20 ফেব্ৰুৱাৰী লৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে RBI এসিস্ট্যান্ট ৰিক্ৰুটমেন্ট 2026 এই পোষ্টটো মুকলি কৰা হৈছে বেংকৰ ফালৰ পৰা RBI বেংকৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে RBI এসিস্ট্যান্টৰ বিভাগত পোষ্টটো মুকলি কৰিছে ইয়াতে 650টা টোটাল পোষ্ট মুকলি কৰা হৈছে ক্যাটেগৰী ওয়াইজ ভ্যাকেন্সি সমূহ ইয়াতে ভাগ কৰি দিয়া হৈছে তো যোনসকল SC ক্যাটেগৰী তেওঁলোকৰ কাৰণে 110টা আছে ST সকলৰ কাৰণে 37 টা আছে OBC সকলৰ কাৰণে 99 টা আছে EWS সকলৰ কাৰণে 58 টা আছে আৰু UR যোন সকল আন্ডাৰ ৰিজাৰ্ভ ক্যান্ডিডেট মানে এটা জেনেৰেল সকলো আবেদন কৰিব পাৰিব তো তেওঁলোকৰ কাৰণে 346 টা পোষ্ট মুকলি কৰা আছে টোটাল 346 টা পোষ্ট আছে তো টোটাল পোষ্ট মুকলি কৰা হৈছে 650 টা পোষ্টটো অসমত মুকলি কৰা হৈছে গুৱাহাটী ডিস্ট্ৰিক্টত পে স্কেল দৰমহা আপোনালোকক দিয়া হ'ব এই জবটো কৰা বাবদ 29000 টকাৰ পৰা 69640 টকা পৰ্যন্ত আপোনালোকক স্যালাৰি দিয়া হ'ব ইয়াৰ লগতে আদাৰ এলাউন্স সমূহ আপোনালোকে পাই যাব এজ লিমিট 20 ৰ পৰা 28 বছৰলৈকে ক্যান্ডিডেট বিচৰা হৈছে তো যোন সকলৰ 20 ৰ পৰা 28 বছৰৰ বয়সৰ ভিতৰৰ ক্যান্ডিডেট তো তেওঁলোকে যদি আগ্ৰহী হয় এই বেংকত এই জবটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এজৰ যোনটো এলিজিবিলিটি ইয়াতে দিয়া হৈছে 2/2/1998 ৰ পৰা 1/2/2006 ভিতৰত আপোনালোকৰ বয়স 20 ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব এই সিলেকশন সমূহ দিয়া হৈছে ক্যাটেগৰী ওয়াইজ SC ST সকলৰ কাৰণে 5 বছৰ দিছে OBC সকলৰ কাৰণে 3 বছৰ PWBD আৰু UR কাৰণে 10 বছৰ PWBD OBC সকলৰ কাৰণে 13 বছৰ আৰু PWBD SC ST সকলৰ কাৰণে 15 বছৰ এই সিলেকশন দিয়া হৈছে পোষ্টটো কৰাৰ কাৰণে আপোনালোকক শিক্ষাগত অৰ্হতা বিচৰা হৈছে ব্যাচেলাৰ ডিগ্ৰী ইন এনি ডিসিপ্লিন with minimum 50% mark pass class for SC ST PWD candidate in the aggregate and the knowledge of word processing on PC তো আপোনালোকে ব্যাচেলাৰ ডিগ্ৰী যোন সকলে এনি ডিসিপ্লিন ব্যাচেলাৰ ডিগ্ৰী কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব 50% আপোনালোকৰ মাৰ্ক থাকিব লাগিব তেতিয়াহে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব বা আপোনালোকে এলিজিবল হ'ব লোকেল ল্যাঙ্গুৱেজ সমূহ আপোনালোকে ভালদৰে জনা হ'ব লাগিব যি সমূহ লোকেল ল্যাঙ্গুৱেজ যত আপোনালোকক পোষ্টিং কৰা হ'ব তাৰ যি সমূহ লোকেল ল্যাঙ্গুৱেজ সেই ল্যাঙ্গুৱেজটো আপোনালোকে পঢ়িব পৰা লিখিব পৰা আৰু ক'ব পৰা তো কমপ্লিটলি আপোনালোকে গোটেই ল্যাঙ্গুৱেজটো ভালদৰে জনা হ'ব লাগিব এপ্লিকেশন ফিজ সমূহ ইয়াতে মেনশন কৰা হৈছে SC ST PWD EXS তো এই সকলে যোন সকল ক্যান্ডিডেট এই সকল ক্যান্ডিডেটে 50 টকা পে কৰিব লাগিব প্লাস 18% GST তো এই পোষ্টটো আবেদন কৰাৰ বাবদ আপোনালোকক এপ্লিকেশন ফিজ লোৱা হ'ব এপ্লিকেশন ফিজটো ওপৰ SC ST PWD EXS যোন সকল ক্যান্ডিডেট তো তেওঁলোকে 50 মানে 50 টকা পে কৰিব লাগিব প্লাস 80% GST লগত আৰু যোন সকল UR EWS OBC ক্যান্ডিডেট তেওঁলোকে 450 টকা পে কৰিব লাগিব প্লাস 80% GST আৰু স্টাফ সকলে কোনো ধৰণৰ পে কৰিব নালাগে এপ্লিকেশন ফিজ ফ্ৰী কে আবেদন কৰিব পাৰিব এটা জবটোৰ কাৰণে কেনেকৈ আবেদন কৰিব পাৰিব মই আপোনালোকক এটা দেখাই দিম এটা লিংক সমূহ দিয়া হৈছে এপ্লিকেশন ফৰ্ম লিংক আৰু এডভাৰটাইজমেন্ট ডিটেইলছ লিংক তো এই দুইটা লিংক ভিডিওৰ ডেসক্ৰিপচনত পাই যাব আপোনালোকে তাতে এপ্লাই লিংক বুলি পাই যাব এপ্লাই লিংকত ডাইৰেক্ট ক্লিক কৰি এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যোনটো এডভাৰটাইজমেন্ট ডিটেইলছ তাৰ লিংকটো দিয়া থাকিব তাতে আপোনালোকে ক্লিক কৰি এই জবটোৰ গোটেই এডভাৰটাইজমেন্টটো ভালদৰে চাই ল'ব পাৰিব
তো আবেদন কৰাৰ আগতে আপোনালোকক কেইটামান ইম্পৰ্টেণ্ট ডেটৰ বিষয়ে মই আপোনালোকক জনাই দিওঁ তো ইয়াতে যোনটো ষ্টাৰ্টিং ডেট এই জবটো ষ্টাৰ্টিং হৈছে ফেব্ৰুৱাৰী 16 তাৰিখৰ পৰা আৰু লাষ্ট ডেট আছে মাৰ্চৰ 8 তাৰিখলৈকে তো আপোনালোকে মাৰ্চৰ 8 তাৰিখলৈকে আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ পাৰ্লিমিনাৰী টেষ্ট লোৱা হ'ব অনলাইন যোগে সেই টেষ্টটো লোৱা হ'ব এপ্ৰিলৰ 11 তাৰিখে আৰু যোনটো অনলাইন মেইন টেষ্ট লোৱা হ'ব সেই টেষ্টটো লোৱা হ'ব জুনৰ 7 তাৰিখে তো আপোনালোকে যদি আগ্ৰহী হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াতে যোনটোটা ডেট মেনশ্যন কৰা হৈছে এই ডেটত টেষ্টটো দিব অনলাইন যোগে আপোনালোকক টেষ্ট লোৱা হ'ব যদি টেষ্টত ভালদৰে দি আপোনালোকে পাছ কৰিব পাৰে এই পোষ্টটো আপোনালোকে কৰি থাকিব পাৰিব এতিয়া আপোনালোকে আবেদন কৰিব কেনেকৈ মই তাৰ ভিডিওটো অকমান দেখাই দিম কেনেকৈ আবেদন কৰিব পাৰিব অকনো স্কিপ নকৰাকৈ চাই যাব যদি আপোনালোকে টিপছ বিলাক বা আবেদন কৰা পইণ্ট বিলাক মিছ কৰি দিয়ে স্কিপ কৰি পিছত আপোনালোকে যেতিয়া আবেদন কৰিব তেতিয়া আপোনালোকৰ অসুবিধাৰ সন্মুখীন হ'ব পাৰে যেতিয়া আপোনালোকে আবেদন কৰিব ইয়াতে যোনটো ক্লিক হে অপচন আছে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহিব এনেদৰে এটা ইন্টাৰফেস ইয়াতে গোটেই ডেটসমূহ দিয়া হৈছে জবটো এতিয়া আপোনালোকে কোড আবেদন কৰিব লাগিব আবেদন কৰিবৰ কাৰণে প্ৰথম ক্লিক হেয়াত সাইডত আপোনালোকে দেখিব পাৰিছে মই অলপ জুম কৰি দেখাই দিছো আপোনালোকক ক্লিক হেয়াত আপোনালোকে দেখিছে নিউ ৰেজিষ্ট্ৰেচন তেতে যোনসকল নতুনকৈ আবেদন কৰিব যোনসকলে এই জবটোৰ কাৰণে তো তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু যোনসকলে আগতে আবেদন কৰিছিল বা ৰেজিষ্ট্ৰেচন কৰা আছে তো তেওঁলোকে তলৰ অপচনটো যোনটো আছে লগইন ফৰ অলৰেডি ৰেজিষ্ট্ৰেচন কেণ্ডিডেট তো যোনসকলে অলৰেডি ৰেজিষ্টাৰ্ড কৰা আছে তো তেওঁলোকে এই লগইন অপচনটোত ক্লিক কৰি লগইন কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তেতে প্ৰথম আপোনালোকে নতুন ক্যান্ডিডেট সকলে নিউ ৰেজিষ্ট্ৰেচনটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আহিব পুনৰ এনেদৰে এটা ইন্টাৰফেস ইয়াতে স্টেপ বাই স্টেপ আপোনালোকে আবেদন কৰিব লাগিব প্ৰথম আহিলে বেসিক ইনফৰমেশন খিনি ইয়াতে আপোনালোকে ফিল কৰিব লাগিব তাৰ পিছতে ফটো এণ্ড সিগনেচাৰটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব ফটোৰ সাইজ সমূহ ইয়াতে দিয়া থাকিব তাৰ পিছতে আহিলে আপোনালোকৰ ডিটেইলছ তো ডিটেইলছ সমূহ ইয়াতে আপোনালোকে ফিল কৰিব লাগিব তাৰ পিছতে প্ৰিভিউ তাৰ পিছতে আপলোড আপোনালোকৰ ৰেজিউম বা ফটো সিগনেচাৰ যি সমূহ আপলোড কৰিব লগা থাকিব সেই গুটে সমূহ আপলোড কৰি লাষ্টত আপোনালোকে পেমেন্টটো কৰি জবটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু ইয়াতে এটা অপচন দিয়া হৈছে ক্লিক হেয়াৰ ফৰ ইম্পৰ্টেন্ট পইণ্ট টু বি নোটেড তো এটা কিছুমান ইম্পৰ্টেন্ট পইণ্ট দিয়া হৈছে আপোনালোকে ইয়াত ক্লিক হেয়াৰ ক্লিক কৰি পেলাই পইণ্ট সমূহ চাই ল'ব পাৰিব আবেদন কৰাৰ আগত এতিয়া আপোনালোকে আবেদন কৰিবলৈ প্ৰথমতে ফিল কৰিব লাগিব ফাৰ্ষ্ট নেমটো ইয়াতে যোনটো ৰেড মাৰ্ক আৰু ষ্টাৰ মাৰ্ক দেখিছে এইকেইটা আপোনালোকে মেন্ডেটৰি ফিল কৰিব লাগিব প্ৰথমতে আপোনালোকে ফাৰ্ষ্ট নেমটো ইয়াতে ফিল কৰিব লাগিব তাৰ পিছত আপোনালোকৰ নেমটো পুনৰ এবাৰ ইয়াতে ফিল কৰিব লাগিব কনফাৰ্মেশনৰ কাৰণে পুনৰ আপোনালোকৰ নেমটো ইয়াতে ফিল কৰিব লাগিব আপোনালোকৰ যদি মিডল নেম আছে মিডল নেমত ভৰাব যদি নাই তেনেহলে নালাগে ভৰাব নামটো আপোনালোকে ডাইৰেক্ট ইয়াতে গুটেটো লিখি নিদিব ফাৰ্ষ্ট নেম আপোনালোকৰ যেনেকে মানস প্ৰতিম বৰা তো মানসটো আপোনালোকে এটা প্ৰথম ইয়াত লিখিব লাগিব মই এটা এক্সাম্পল হিচাপে কৈছো যেনেকে মানস প্ৰতিম বৰা তো এটা মানসটো ফাৰ্ষ্ট নেম ভৰাব মিডল নেমত আপোনালোকৰ প্ৰতিমটো হ'ব আৰু লাষ্ট নেমত হ'ব বৰাটো ঠিক আছে তো তেনেদৰে আপোনালোকে ষ্টেপ ওয়াইজ ধুনিয়াকে নামটো ফিল কৰি দিব তাৰ পিছতে এটা আপোনালোকৰ ফুল নেমটো আহি যাব ইয়াৰ পিছতে আপোনালোকে ভৰাব লাগিব মোবাইল নম্বৰ কন্টাক্ট নম্বৰ এটা ভৰাব লাগিব যেটো আপোনালোকক কন্টাক্ট কৰিলে তেওঁলোকে পায় তো তেনেকৈ আপোনালোকে এটা এক্টিভ কন্টাক্ট নম্বৰ ইয়াতে ফিল কৰিব তাৰ পিছতে পুনৰ আপোনালোকৰ কন্টাক্ট নম্বৰটো ইয়াতে ফিল কৰিব লাগিব কনফাৰ্মৰ কাৰণে ইয়াৰ পিছতে খুদা হৈছে অল্টাৰনেটিভ নম্বৰটো আপোনালোকৰ যদি অল্টাৰনেটিভ নম্বৰ আছে ভৰাই দিব বা নভৰালেও কোনো কথা নাই ইয়াৰ পিছতে আপোনালোকে ফিল কৰিব লাগিব ইমেইল আইডি তো আপোনালোকৰ ইমেইল আইডি ইয়াতে ফিল কৰিব লাগিব তাৰ পিছতে কনফাৰ্মৰ কাৰণে পুনৰ আপোনালোকৰ ইমেইল আইডিটো ইয়াতে ফিল কৰিব ইয়াৰ পিছতে ইয়াতে যোনটো সিকিউৰিটি কোড আপোনালোকে দেখিব পাৰিছে এই সিকিউৰিটি কোডটো সেম এই আপোনালোকে ইয়াতে যোনটো খালি ঠাই আছে তাতে আপোনালোকে ফিল কৰি সেভ এণ্ড নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে নেক্সট ষ্টেপটোত পাই যাব এতিয়া মই গোটেইখিনি ফিল কৰি লও নেক্সট ষ্টেপটো আপোনালোকক দেখাই আছো নেক্সট অপচনটো ক্লিক কৰাৰ লগে লগে এনেদৰে ওকে বুলি আহিব ইয়াতে আপোনালোকে ওকে ক্লিক কৰি দিব তো ওকে ক্লিক কৰাৰ লগে লগে আপোনালোকে আহি যাব নেক্সট ষ্টেপটোত ফটো এণ্ড সিগনেচাৰ তো এটা যোনটো কন্টাক্ট নম্বৰ আপোনালোকে ফিল কৰিছিলে তাতে আপোনালোকে সেন্ড ওটিপি ক্লিক কৰিব লাগিব আপোনালোকে এটা ওটিপি আহিব সেই ওটিপিটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব তো এটা সেন্ড ওটিপিত ক্লিক কৰাৰ লগে লগে ওকেটো আহিব ওকেটো আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰাৰ লগে লগে
আপোনালোকৰ OTP এটা যাব এই কন্টেক্ট নম্বৰটো তাৰ পিছতে তলতে যোনটো ইমেইল আইডি আপোনালোকে দিছিলে সেই ইমেইল আইডিটো সেম প্ৰসেছত OTP আপোনালোকে সেন্ড কৰিব লাগিব আৰু দুইটা OTP ইয়াতে ফিল কৰি ভেৰিফাই কৰি তাৰ পিছতে সিকিউৰিটি কোডটো ইয়াতে আপোনালোকে ফিল কৰি পুনৰ আপোনালোকে তললৈ আহিব লাগিব তলত অহাৰ পিছতে ইয়াতে আপোনালোকে প্ৰথম আপলোড কৰিব লাগিব আপোনালোকৰ ফটোকপি তো ফটো ইয়াতে সাইজ দিয়া হৈছে পাসপোৰ্ট সাইজৰ ফটোগ্ৰাফ হ'ব লাগিব 4.5 আৰু 3.5 ইয়াতে আপোনালোকে ইমানটো সাইজৰ ফটোগ্ৰাফ ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছতে লাইভ ফটো ইয়াতে আপোনালোকে দিব লাগিব তো ক্যাপচাৰ ফটোত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল বা ল্যাপটপৰ কেমেৰাটো অন হৈ যাব ইয়াতে আপোনালোকে লাইভ ফটোখন ইয়াতে দিব লাগিব এটা দিয়াৰ পিছতে আপোনালোকৰ এটা যোনটো টিক মাৰ্ক আছে টিক মাৰ্কটো আপোনালোকে ক্লিক কৰিব তাৰ পিছতে আপোনালোকৰ আহিলে সিগনেচাৰ তো আপোনালোকে সিগনেচাৰ এটা কৰি ধুনীয়াকৈ ফটো এখন বনাই PDF ফাইল এটা বনাই ল'ব এটা ব্ৰাউজাৰত গৈ আপোনালোকে PDF ফাইলটো ইয়াতে সিগনেচাৰৰ যোনটো ফাইল সেই ফাইলটো ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব তাৰ পিছতে ইয়াতে টিক মাৰ্ক আছে ইয়াতে আপোনালোকে আই কনফাৰ্ম ইয়াতে আপোনালোকে টিক কৰি পেলাই নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে ইয়াৰ নেক্সট পজিশনত আপোনালোকে গুচি যাব নেক্সট স্টেপটো গুচি যাব তাৰ পিছতে গুটেখিনি ফিল কৰি লাষ্টত আপোনালোকে পেমেন্ট কৰি এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো এনেদৰে আপোনালোকে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব মই আপোনালোকক যেনেদৰে দেখাই দিলো তো গুটেখিনি আপোনালোকে স্টেপ বাই স্টেপ ধুনীয়াকৈ বা ভৰাই আকৌ এবাৰ চাই ল'ব কিবা ভুল হৈছে নেকি তো সম্পূৰ্ণ ধুনীয়াকৈ চাই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব সো বন্ধু-বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅটো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅটো চাই যদি ভাল পায় ভিডিঅটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম অহাকালিলৈ